উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান নলবাৰীৰ পবিত্ৰ শ্ৰী শ্ৰী হৰিমন্দিৰৰ যি 92 সংখ্যক যি ৰাস মহোৎসৱ, সেই ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰা যি লটাৰী খেল, যি উপহাৰ কুপনৰ খেল, সেই উপহাৰ কুপনৰ খেল ইতিমধ্যে যি দ্বিতীয় পুৰস্কাৰ, সেই দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে নলবাৰীৰ সোণামতী চকৰ এগৰাকী ভাগ্যৱান ব্যক্তিয়ে। তেখেত আমাৰ সংঘ লগত উপস্থিত আছে প্ৰণৱ ৰাজবংশী। আমি তেখেতৰ লগত কথা পাতিম, কেনেকুৱা ধৰণে আজি উৎফুল্লিত হৈ পৰিছে, কি ক'ব দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে আজি। মোৰ নাম প্ৰণৱ ৰাজবংশী, মই সোণামতিত ঘৰ। মই দ্বিতীয় পুৰস্কাৰটো থাৰখন লাভ কৰিলো। খুবেই ভাল লাগিছে আৰু যে খেলখন একদম স্বচ্ছতাৰে হৈছে, সেইটো দৃঢ় বিশ্বাস হৈছে। একদম খেলখন ধুনীয়া হয়। প্ৰতি বছৰে টিকট কাটো, অনবাৰ পোৱা নাছিলো, এইবাৰ ধুনীয়াকে পালো। এইখিনিয়ে মোৰ ভাল লাগিছে আৰু। মই টোটেলি 5টা টিকট কাটিছিলো, তাৰে এটা টিকটত মই পালো 2 নম্বৰ প্ৰাইজটো। বাকী ৰাস মহোৎসৱ কমিটিৰ মই ধন্যবাদ জনাইছো, গোটেই কমিটিখনক মই। বাকী গাড়ীখনক লৈ মই সুখী। মই গাড়ী এখন ল'ম বুলি ভাবি আছিলো, পিছত মই আজি পাই গলো। কালি ৰাতি মই ৰিজাল্টটো পাইছো, পাই পেলাই মই আজি আহিলো। এখেতসকলক লগ ধৰিলো, লগ ধৰি ভাল লাগিছে। এখেতসকলে মোক হেৰি দিছে, বেয়া পৰামৰ্শ দি পেলাই গাড়ীখন মোক এতিয়া দিব ধুনীয়াকে, ভাল লাগিব। হয়, ইতিমধ্যে তেখেত যথেষ্ট উৎফুল্লিত হৈ পৰিছে। আমাৰ সৈতে উপহাৰ কুপন যি পৰিচালনা সমিতি তেখেত সম্পাদক হৰেণ হালৈ ডাঙৰীয়া আমাৰ সৈতে উপস্থিত আছে। কি ক'ব, কেনেকুৱা ধৰণৰ হয়, আমাৰ 92 সংখ্যক নলবাৰী ৰাস মহোৎসৱ শ্ৰী শ্ৰী হৰিমন্দিৰ সাহায্যাৰ্থে আমি যি উপহাৰ কুপনৰ খেল আয়োজন কৰিছিলো, যোৱাকালি সন্ধিয়া 7 বজাত আমাৰ খেলখন অনুষ্ঠিত হৈ যায়। আৰু আমি জানি খুব ভাল লাগিছে, ৰাতি 9 মান বজাত আমি যেতিয়া খবৰটো পালো যে দ্বিতীয় পুৰস্কাৰটো আমাৰ সোণামতী চকৰ এজন মানুহে পাইছে, গম পাই খুব ভাল লাগিছিল। এতিয়া আজি এখেত আহিছে, এখেত আমাৰ প্ৰণৱ ৰাজবংশী ডাঙৰীয়াই পোৱা বুলি আমি গম পালো। এখেতে ইতিমধ্যে আমাৰ যাৱতীয় কাম কাজৰ কাৰণে যিখিনি কাগজ পত্ৰ লাগে, এখেতে এইমাত্ৰ জমা দিলে। আমি এসপ্তাহৰ ভিতৰত এখেতসকলক আমি পুৰস্কাৰখিনি আমি গতাই দিম। খুব ভাল লাগিছে। আমাৰ ওচৰৰে এজনে পাইছে দ্বিতীয় পুৰস্কাৰ। কেনেকুৱা ধৰণৰ খেলখন অনুষ্ঠিত হৈছে? আমাৰতো খেলখন মানুহে কয় আওপুৰণীয়া ধৰণে খেল চলি থকা বুলি, কিন্তু আমি এটা আওপুৰণীয়া বুলি আমি নাভাবো। আমাৰ কাৰণে এইটো এটা খুব আমাৰ এটা গৌৰৱৰ কথা। আমি পৰম্পৰাগত ভাৱে আমি এনেধৰণে খেলখন আমি অনুষ্ঠিত কৰি আহিছো, আৰু ইয়াত কোনো ধৰণৰ তাৰমানে ডুপ্লিকেচি কৰাৰ কোনো চান্স নাই। ইয়াত কোনো ইলেক্ট্ৰিক মাধ্যমৰ কোনো নাই। আমাৰ হাতেৰে খেলখন হয়, আৰু সৰু সৰু ল'ৰা ছোৱালীয়ে আমাৰ গুটিবিলাক উলিয়াই। আপোনালোকে নিশ্চয় কালি দেখা পাইছে, আৰু অগণন ৰাইজ কালি উপস্থিত আছিল। খুব এটা ভাল পৰিৱেশত খেলখন অনুষ্ঠিত হৈ যায়। বাকী এতিয়ালৈকে আমাৰ তাত ডকুমেন্টছ আহি পৰা নাই, কিন্তু আমি গম পাইছো প্ৰথম পুৰস্কাৰখন কোনোবা লখিমপুৰত পোৱা বুলি আমাক ফোন কৰিছে। তেখেতসকল এতিয়ালৈকে আমাক কোনো হেৰি দিয়া নাই ডকুমেন্টছ। আৰু তৃতীয় পুৰস্কাৰটো পাইছে আমাৰ এলাৰ ৰাইচ মিলত কাম কৰা ৰান্ধনীজনে পোৱা বুলি আমি শুনিছো। তেখেতেও বৰ্তমানলৈ এতিয়ালৈকে অহা নাই ওদালগুৰিত। তেখেতেও এতিয়ালৈকে আমাৰ ইয়াত যোগাযোগ কৰা নাই। এনেদৰে আহি আছে ফোন বিলাক, কিন্তু I-10ৰো কৈছে হাউলিত পোৱা বুলি আমি শুনিছো। এতিয়া হাউলিৰ পৰা আমালৈ এতিয়ালৈকে কোনো ধৰণৰ যোগাযোগ কৰি অহা নাই। এনে ফোনতে কৈ আছে আৰু পাইছো বুলি, কিন্তু এখেতে প্ৰথম আৰু যিয়ে তেখেতসকলে আহি আমাক ডকুমেন্ট জমা দিছে আৰু এইখিনি আৰু বৰ্তমানলৈ। হৰিমন্দিৰ আন এগৰাকী বিষয়ে আমাৰ কি ক'ব এই খেলখনৰ? এইখন খেল আমাৰ প্ৰতি বছৰে হয়, যোৱাবাৰ হোৱা নাছিলে। চৰকাৰৰ বিশেষ অসুবিধাৰ বশতঃ আমি কৰা নাছিলো, এইবাৰ আৰম্ভ কৰিছো। আমি ইয়াত স্বচ্ছতাৰে কৈছো, আমাৰ 4জন আমাৰ মেজিষ্ট্ৰেট, আমাৰ উকিল, এনেকুৱা ধৰণৰ মাতি আমি তেখেতসকলৰ সন্মুখত অগণন ৰাইজ প্ৰায় 2000 মান দৰ্শক ইয়াত আছিলে, আৰু আমি তাত সৰু ল'ৰা ছোৱালী মাতি আনি খেলাখন পাতিছো, আৰু খেলাখন সুন্দৰভাৱে চলিছে। আন এগৰাকী কাৰ্যনিৰ্বাহক আমাৰ উপস্থিত আছে অক্ষয় ডেকা ডাঙৰীয়া, আপোনাৰ কাষৰ মানুহে পাইছে। হৰিমন্দিৰৰ লটাৰী কুপন মানে উপহাৰ কুপনৰ খেল বুলি ক'লে প্ৰতিজন মানে ইয়াৰ যিসকল শুভাকাংক্ষী ইয়াত টিকেট ক্ৰয় কৰে, সেইসকলে এটা কথা বিশ্বাস কৰে যে হৰিমন্দিৰৰ উপহাৰ কুপনৰ খেলখন স্বচ্ছ আৰু নিকাৰে হয়। আৰু যোৱাকালি ইয়াত বিপুল সংখ্যক দৰ্শকৰ মাজত এই খেলখন অনুষ্ঠিত হৈছে। আৰু মই আজি দ্বিতীয় পুৰস্কাৰপ্ৰাপ্ত প্ৰণৱ ৰাজবংশী ধন্যবাদ জ্ঞাপন কৰিছো, কাৰণ আমাৰ ঘৰৰ পৰা অকণমান দূৰত তেখেতৰ ঘৰ, আৰু আমি শুভেচ্ছা জনাইছো। আৰু ইয়াৰ লগে লগে এটা কথা কৈছো যে
নলবাৰীৰ হৰি মন্দিৰ নলবাৰীৰ এটা আৱেগ আৰু প্ৰতিজন মানুহৰ আৱেগ জড়িত হৈ আছে। আৰু হৰি মন্দিৰৰ উপহাৰ কুপন বুলি ক'লে প্ৰতিজন ইয়াৰ শুভাকাংক্ষী ৰাইজে হৰি মন্দিৰৰ মানে উপহাৰ কুপন লোৱাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে। কাৰণ ইয়াত স্বচ্ছ আৰু নিকাৰে এই খেলখন অনুষ্ঠিত হয়, ৰাইজৰ মাজত হয়। আৰু ইয়াত মানে যথেষ্ট ৰাইজ ওলাই আহে যে এই খেলখন উপভোগ কৰাৰ কাৰণে। আৰু আমি জানিব পাই অতি সুখী যে প্ৰণৱ ৰাজবংশীয়ে দ্বিতীয় পুৰস্কাৰ পাইছে, তাৰপিছত প্ৰথমটো লখিমপুৰত পাইছে, তাৰ লগে লগে তৃতীয় পুৰস্কাৰ নলবাৰীত মানে ৰান্ধনী হিচাপে কাম কৰা ওদালগুৰিৰ এগৰাকী ব্যক্তি পাইছে। তেওঁ বৰ্তমান তেখেতৰ পৰিবাৰৰ ট্ৰিটমেণ্টৰ বাবে দিল্লীত আছে বুলি গম পাইছো। গতিকে এনেধৰণৰ 5টা যিহেতু আমাৰ পুৰস্কাৰ আছে, 5জন ভাগ্যৱানে প্ৰায় 1.5 লাখ টিকেটৰ ভিতৰত 5জন ভাগ্যৱান, আপুনিও চাব যে সেইসকল সঁচাকে ভাগ্যৱান। আৰু সেইসকলক আমি শুভেচ্ছা জ্ঞাপন কৰিছো। হয়, ধন্যবাদ জনাইছো। আমাৰ সৈতে উপস্থিত আছে উপহাৰ কুপন কমিটিৰ সম্পাদক। কোনদিনা এই পুৰস্কাৰসমূহ বিতৰণ কৰা হ'ব? এতিয়ালৈকে আমি হেৰি কৰা নাই, এনে আমাৰ 15 দিনৰ সময় আছে। আমি 7 দিন মানৰ ভিতৰত আমি জনাই দিম এখেতসকলক কোনদিনা আমি পুৰস্কাৰসমূহ বিতৰণ কৰো। আজি আমাৰ সমিতিৰ আটাইবোৰ আমি বহিম, ডেটটো ফিক্স কৰি ল'ম। হয়, এই যি লটাৰী যিসকল শুভাকাংক্ষী বা জাতীয় লটাৰী কুপন ক্ৰয় কৰিছে আৰু যিসকলে পুৰস্কাৰ পাবলৈ সক্ষম হৈছে, আমি আটাইলৈ ধন্যবাদ জনাইছো। নলবাৰীৰ পৰা প্ৰণৱজ্যোতি কলিতা, এনি ভাৰত 24।